तो एक थोड़ा सा काम आ गया था तो इसको भी निपटा दिया अभी के लिए। तो हम क्रॉसिंग द बॉर्डर राइट नाउ। ये है आपका ऑफिस जिसमें एंट्री करना पड़ता है। हो गया सर, हो गया। हाँ तो वो एंट्री हो गया था। इन लोगों को मैंने बोला था कि मैं एंट्री करा के बाद में निकल जाता हूँ, तो इन लोगों को लगा कि शायद मैंने एंट्री नहीं किया होगा। एंट्री कब का कर दिया था मैंने, तो बस मेक श्योर करने के लिए कि एंट्री हुआ है कि नहीं। ठीक है, जनरल गवर्नमेंट जो लॉ है वो लोग सब पालन करना चाहते हैं, कोई भी लॉ तोड़ना तो नहीं चाहता है। हाँ, एवरीबॉडी वांट्स दैट की लॉ शुड बी मेंटेन। तो ये है अरुणाचल स्टार्ट लाइक माउंटेन्स माउंटेन्स माउंटेन्स। ये फिजाए चढ़ रही है बवाए ला 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 ला। ये दो दीवाने हैं, हम तो सयाने हैं, हम दिल दीवाने हैं, हम तो सयाने हैं। ये फिजाएं चढ़ रही है हवाएं ला 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 ला। This is beauty. बेटू उठे। तो यहाँ से अभी मुझे पूरा अपहिल है, पूरा शेरगांव पहुँचने से पहले पूरा अपहिल है, अपहिल ही होगा। थोड़ा बहुत ऐसा स्ट्रीट आ गया तो कभी कभार वो भी एक दो बार आएगा शायद थोड़ा बहुत, फिर पूरा अपहिल ही है क्योंकि शेरगांव ऊपर में है और शेरगांव वैली टाइप का पहाड़ से घिरा हुआ है। फिर आपका वो सब है नॉर्मल। एक फूड हट बोल के एक रेस्टोरेंट है, वहीं पे जनरली हम लोगों ने होम से भी लिया था रास्ते। केला की गान गाइছে নহয় নাজানো বা মুখৰ পৰা ওলাই আছে সেইখিনি জানো বা গোটেই সেনেকুৱা। এইটো বৰষুণ নহয়, এইটো হয় বে কি বুলি কয় শীত হয়, শীত ক্লাউডছ ৰিমঝিম অকণমান মেবি পাব পাৰোঁ। তো আৰু কি কৰিম বাৰু, গোটেইখিনি ভিতৰত সোমাই এইটো কৰি দিম, ৰেপ লগাই দিম বাৰু। কি বহুতে মানে 300 টকাকৈ ISB পৰে এনেকুৱা কিবা আছিল। মই যেতিয়া লাইভ গ'লোঁ আধাৰ কাৰ্ডৰ জেৰক্স 2টা ফটো সেইটো লৈ গৈছোঁ, এটা ফটো সিহঁতে ৰাখি দিলে নেকি আৰু এটা ফটো মোক লগাই দিলে, এনেকুৱা কিবা হ'ব। নট জাষ্ট প্ৰুফৰ কাৰণে আইডেণ্টিটি। তো সেইটো তাৰপিছত সি নিজে মোৰ হিচাপত নিজৰ হিচাপত এনেকৈ ক'লে যে ইমান 6 তাৰিখলৈ দি দিওঁ। দিদে 6 তাৰিখলৈ দিদে 150 টকা হ'ব, দিদে ঠিক আছে। মই ভাবিলোঁ মই ভাবিছোঁ 150 টকা হ'ব বুলি ভাবিছোঁ। এইফালে আকৌ মোৰ ভয়ে লাগি আছে কিবা কাৰণত ই চালা 150 টকা নকয় 200-300 টকা কৰি নেকি। মই জানো যে 150 টকা হয়। এতিয়া মোৰ মাথাটো চলিছে নেপালৰ হিচাপত কি পাৰ ডে 150-200 টকা হয়। মোৰ ফাটি গৈছে। তাই ছোৱালীটো ক'লে ৰেষ্টুৰেণ্টৰ ছোৱালীটো ভাল আছিলে, মানে তাইও ক'লে যে 150 টকা। কোনো মা কি একদিনৰ 150 টকা হ'ব দে আৰু কিমান, মই 4 দিনৰ ল'ম বুলি ভাবিছিলোঁ 600 টকা হয়। কিন্তু মানে নাই, এইটো কিবা গোটেই 150 টকাই হয়, কিমান দিনৰ এটা লিমিট থাকে। 9 দিনৰ 150 কি বেয়া আছে। নেপাল যোৱাতকৈ ইয়াতে আহিম ফুৰিবৰ কাৰণে সেনেকুৱা। এবাৰ চাওঁ কি হয়। চেৰগাঁও মোৰ আজি থকা অপশ্যন সেইটো ভাবি থৈছোঁ প্ৰথম। তো তাতে থকাৰ পিছত তাৰে লোকেলিটি যোনবিলাক সেই ভেটিহঁত আছিলে লাষ্ট টাইম আহোঁতে
ভাইটি আৰু বাইদেউ ভিনদেউ এটা আছে সেনেকুৱা তাৰপিছত সিহঁতৰ লগত কথা পাতি ডিচিশ্যনটো ল'ম যে কি কৰিলে ভাল হয় আৰু সিহঁতে যদি কয় যে তই এতিয়া যাব নালাগে বৰষুণ চৰষুণ বতৰ বেয়া তেনে মেবি মই আৰু একদিন তাতে থাকি ঘূৰি আহিম সেনেকুৱা সেইটো হ'ব পাৰে বা যদি নহয় তেনেহ'লে এফালেদি গৈ টাৱাং হৈ বমডিলা হৈ আহি গুচি যাম মই ইটানগৰৰ পৰা গৈ জিৰ' যাম জিৰ' গৈ ঘূৰি আহিম সেনেকুৱা প্লেনিং সেনেকুৱা কৰোঁ ইমান বেছি প্লেনিং কৰি কেতিয়াও নহয় এতিয়া লাষ্ট টাইম মই নেপালত প্লেনিং কৰোঁতে মই তাতে যাম ইয়াতে যাম বুলি ক'লোঁ পিছত গৈ কাঠমাণ্ডু যোৱা নহ'ল মোৰ কিয় বৰষুণ আৰু এইটো টাইমত এনেকুৱা বৰষুণৰ ছিজন লাইক একো কৰিবও নোৱাৰি তো সেনেকুৱাই আৰু এতিয়া অনুষ্ঠিত আহা বুলি মই জেনেৰেলি কাকোৱে কোৱা নাই আৰু ক'বলৈ মন নালাগে ন পটককৈ এজনক কম এজনক নকম এনেকুৱা মই কাকোৱে কোৱা নাই ঘৰৰ মানুহে জানে যে অৰুণাচল গৈছোঁ ক'ৰ পৰা কেনেকৈ ক'ত গৈছোঁ এইবোৰ গম নাপায় সেনেকুৱা পূৰা জংঘলো আছে এনেকুৱাই আছে মানুহবিলাক ভাল ন তো মানুহবিলাক ইয়াতে যেতিয়া ভাল আমিও একচুৱেলি কি হয় এটা আমাৰ মাইণ্ডছেটত সোমাই আছে যে অৰুণাচলত মানে ৰিস্কি হয় বা মনিৰাম সেনেকুৱা আমি সেইকাৰণে কি কৰোঁ বহুত জেগা এতিয়া মোৰ মুতিব লাগিছে মই জেগা বিচাৰিছোঁ ক'ত মুতোঁ জেগা নাই কিন্তু তাতে মুতিলেও হ'ব কিন্তু কি হয় কিবা কাৰণত ভয় এটা কোনোবাই যদি কিবা ধৰি হাল্লা চাল্লা হয় কিবা এটা কৰে তেনেহ'লে কি কৰিব আপুনি সেনেকুৱা টাইপৰ সেইটো ভয় থাকে সেই ভয় থকাৰ কাৰণে কি হয় আমি জেনেৰেলি সেই ভয়তে আমি বেয়া কাম ফটককৈ নকৰোঁ সেইটোৱে য'ত ভয় আছে তাত আমাৰ ইয়াতে গুৱাহাটীত নাই বেয়া পিকাই দিলোঁ পাৰিলে ব্ৰিজৰ পিলাৰতে মুতি দিলোঁ কিছুমান মানুহ ব্ৰিজৰ ওপৰতে উঠি মুতি দিয়ে বিয়াৰ খাই বিয়াৰ বটল পেলাই দিয়ে তো সেনেকুৱা ইয়াতে কৰি দেখাচোন ফালিব ইয়াতে ফালিব বিচাৰি লোকেলে ফালিব যে এনেকুৱা বদমাচি কৰি আছে লোকেলবিলাকো নকৰে ন' ডাউট এটা দুটা ক'ৰবাত কেঞ্চেল পাম সেইটো আকৌ আমাৰ এই গাড়ী চাড়ী আগতে য'তে এইটো কৰা হয় আৰু লেণ্ডশ্লাইড সৰু সুৰা লেণ্ডশ্লাইড হ'ব বিকজ হিলি এৰিয়াৰ লেণ্ডশ্লাইড নোহোৱা কথাই নাথাকে সেইটো হৈছে সৰু সুৰা কিন্তু পাথৰ হয় পাথৰৰ পটককৈ নহয় জেনেৰেলি আৰু হ'লে বহুত ডাঙৰ ডাঙৰ পাথৰ আহিব সেনেকুৱা তো এতিয়ালৈ ৰাখোঁ অকণমান ওপৰত গৈ পোৱাৰ পিছত মেক চেকত পাই থাকিলে সেইখিনি দেখাম ঠিক আছে দিছ ইজ अरुणाचल बेबी दिस इज अरुणाचल बारिश नहीं है बादल है बादल गाड़ी में आके मजा लो लाख किलोमीटर BMW मर्सिडीज रोल्स रॉयस में भी आओ बाइक में आने का मज़ा ही कुछ अलग है क्योंकि तुम्हारा व्यू रेस्ट्रिक्टेड नहीं है जो ड्राइवर चलाता है उसको रोड पे फोकस करना पड़ा मैं रेस्ट्रिक्टेड नहीं हूँ मैं एक आँख यहाँ पे रख के एक आँख पूरा एंजॉय कर सकता हूँ पूरा 360 व्यू मिल सकता है मुझको 360 तो नहीं मिल रहा है जो 120 जैसा तो मिल ही रहा होगा जिए नकरा जिमाने गाड़ी ताहा जिमान दामी गाड़ी ताहा रॉयल्स रॉयसत आहा बाइकत आहा मजाই বেলেগ সেইটো মজা আৰু সেইটো কম্পেয়াৰ তুমি যিমানে যি নকৰা কিয় সেইটো মজাই বেলেগ সেইটো নেপাল ৰাইডটো কৰিছিলোঁ ইজ লাইক মোক জোচ আছে মোৰ মানে এনেকুৱা আছিল মই লাষ্ট নেপাল ৰাইডটো কৰাৰ আগে আগে মই কৈ আহিছিলোঁ নেক্সট টাইম আহিলে বাইকত আহিম বুলি মই সেনেকৈ কৈ আহিছিলোঁ এজন দুজনক আৰু কৰিছোঁ আমাৰ ইয়াতে পেহী পেহা আছেতো তাতে বিয়া পাতি তাতে গুচি গ'ল পেহা আৰু আমাৰ ককা এজন আছিলে তো মই এবাৰ কৈছিলে আহিলে বাইকত আহিম এই তাৰপিছত বাইকত ইমানটো আহিব নোৱাৰি সেইবিলাক কিবা কিবি কৈ আছিলে তাৰপিছত মই যদি এবাৰ ভাবি লৈছোঁ আহিম মানে আহিমেই আৰু তাৰপিছত আকৌ এবাৰ নেপাল গৈছিলোঁ কিবা এটা আছিলে বিয়া আছিল নেকি কাৰোবাৰ বিয়াত মই 4 দিনৰ মানে লিভ আছিলে তো মই 4 দিন গম পাইছিলোঁ যে 4 দিনত মই বাইক লৈ গৈ মিলাব নোৱাৰিম বিকজ যাবলৈ মিনিমাম এসপ্তাহ লাগিব আৰু মোৰ তাত বহুত বস্তু নাছিলে গিয়াৰ চেয়াৰ এনেকুৱা এইবিলাক একো নাছিলে জেকেটটো বহুত আগতে লৈছোঁ আৰু তাৰপিছত মই এবাৰ অকণমান কিবা ফাণ্ড পাইছিলোঁ ফাণ্ড পাওঁতে মই গোটেইখিনি লৈ আহিছোঁ তাৰপিছত
কি বুলি কয় পেণ্টটো আৰু চেডেল বেগ আৰু ৰাইনক্সৰ এই টেংক বেগটো মই বিচাৰি পোৱা নাছিলোঁ। আপুনি দেখিছে এই টেংক বেগটো বেচিক টেংকেট নেভিগেটৰ বুলি কয়, বেচিক যোনটো 2200 টকা নে 2300 টকাত চেল কৰে আছে, এতিয়াতো মেবি আউট অফ ষ্টকে দেখায় বহুত টাইম। তো সেইটোৱে আছিলে, মই এইটো বিচাৰিছিলোঁ, এইটো নাপালোঁ ৰাইনক্সৰ অনলাইনত নাই, অফলাইনত নাই, বহুত ফোন কৰিলোঁ। তেতিয়া গৈ পেলাই এটা ক'ৰবাত তামিলনাডু নে কেৰেলাৰ এটা দোকানত পালোঁ। অনলাইন অৰ্ডাৰ চৰ্ডাৰ কৰিছোঁ, মজা সিহঁতে ষ্টিকাৰ টিকাৰ কিবা বেজ চেজো আছিলে, বেজখিনি ক'ড কৰি এতিয়া পোৱা নাই বিচাৰি, কিন্তু সিহঁতে বেজ চেজ এনেকৈ দি পেলাই এটা দিছিলে, কিন্তু পঠাই দিছিলে। তাৰপৰা মই ফোন কৰি কনফাৰ্ম কৰিছোঁ যে ऑर्डर नहीं, हम लोग ऑर्डर पैक भी करेंगे, आपको दिखा भी देंगे, एक वीडियो बना के और कुछ फोटो हम बना के आपको भेज देंगे सर। मैंने बोले ठीक है सर, थैंक यू सर। मैंने अपना ऑनलाइन पेमेंट लिखा मिला तो कितना दिन में आ जाएगा। नॉर्मल কিবা বেলেগ কুৰিয়াৰ দি কৰিছিল নেকি নাজানো, কিন্তু সেইটো মজা আছিলে। তাৰপিছত সেইটো পালোঁ, প্লাছ আকৌ ক'ৰবাত এতিয়া কাম কৰোঁতে কিবা 4000 নে 5000 টকাৰ প্ৰফিট হৈছিলে। তো সেই 4 নে 5000 টকাৰ প্ৰফিট হওঁতে মই 3000 দি গ্লভছ কিনি লৈছোঁ। তো আৰু এই গ্লভছটো জানো মই চলিব, তো 2900 টকা তেতিয়াই লৈছিল, 2900। তো 2900 ল'লে ইজ লাইক বেট হয়, বেষ্ট হয়। এইটো চিল কাপোৰ অনা নাই এনেকৈ মই, কিন্তু এটলিষ্ট ইমান আছে যে ঠাণ্ডা নালাগিব মস্ত হ'লে, মিলাম কিবাকৈ মিলি যাব লাগে। চুইটাৰ এটা লাষ্ট টাইম মই আনিম বুলি ভাবিলোঁ, আনা নহ'ল, দেখাই নাপায় কুঁৱলী, গোটেই বাজাৰৰ ওপৰত ঘিৰা হৈ আছে। LED ইণ্ডিকেটৰ লগাই দিলোঁ, বিকজ অকণমান হেজাৰ্ডি আছে হয় ৰাস্তাটো, চ' কেয়াৰফুল ৰাখিব লাগিব নিজকে। 80 কিলোমিটাৰ ইজ লাইক ব্লেংক, লগালে যাব পৰা নিচিনা, কিন্তু 80 কিলোমিটাৰ আপ হিল ইজ লাইক টাফ। নে শ্বিলঙে 1 কিলোমিটাৰ হয়, আমাৰ হালদি 2-3 আৱাৰ্ছ লাগে, 2 ঘণ্টাততো মই গৈ পামেই যদি মই ভালকৈ চলালোঁ, ফ'কাছ হয় একদম যে মোক তাতে যাব আছে আৰু বাকী ক'তো একো কাম নাই, মই ডাইৰেক্ট তাতে যাম, তেতিয়াহ'লে মই 2 ঘণ্টাৰ পৰা 2 ঘণ্টা 10-15 মিনিটত গৈ পাম, এনেকুৱা প্ৰব্লেম নহ'ব। সেইটো যেন পৰি নাযাওঁ পাথৰটো, অকণমান কনষ্ট্ৰাকশ্যন হ'লে পৰিব। আৰু কনষ্ট্ৰাকশ্যন আমি যেনেকৈ বিল্ডিং বনাওঁ, ঘৰত বিল্ডিং চিল্ডিং বনালে কনষ্ট্ৰাকশ্যন কৰাৰ পিছত সেইটো ভালকৈ 3-4 মাহ শুকাই ৰাখোঁ বা পানী দি ৰাখোঁ, অকল যে সেইটো ভালকৈ এইটো হওক, কি বুলি কয়, ড্ৰাই হওক বস্তুখিনি, সেনেকুৱা কথা বন্ধ হৈছোঁ। ভাবিছোঁ নাহওক, কালি হওক। দুজন আছিলে কিছুমান, সেই একদম বাইক চলাব একদম জোৰছে দেখাব যেন সিহঁতেই বাইক চলাব জানে। আৰে ভাই, তুমি যেতিয়া এটা কণ্টেণ্ট ক্ৰিয়েট কৰি আছা বা এটা প্লেটফৰ্মত তুমি ভিডিঅ' এৰিম বুলি ভাবিছা, তো তুমি অকণমান চেঞ্চিটিভ হ'ব লাগিব। তুমি জিতি ঢালিব নোৱাৰা, ঠিক আছে, কেতিয়াবা অকণমান গালি গোলা চলিছে আৰু এইটো য়ংষ্টাৰৰ হয় লেংগুৱেজ বুলি কৈ পেলাই আমি মানে ইচ্ছামতে অকণমান কেতিয়াবা ঢালিব পাৰোঁ, কিন্তু সেইটো বুলি আৰু বাইক একদম 100-200 চলাই সেই আগৰ চকা উঠাই পিছৰ চকা নামি উঠাই সেইবিলাক কৰি আৰু কণ্টেণ্ট ক্ৰিয়েশ্যন বুলি কয়, পাৰফৰ্মিং ষ্টান, সেইবিলাক ষ্টান তুমি যোৱা কৰিবিলাক কৰা, কোনে মানা কৰিছে তোমাক? কিছুমান ষ্টান সেইবিলাক কৰাৰ আগে অকণমান মানে ভাবিব লাগে যে তুমি প্লেটফৰ্মত এৰিবা। এটা কোনোবা আছিলে সেইদিনাখন ক্লাছ চুপাৰ এনেই নৰ্মেল সি কিবা চলাই, নৰ্মেল 200cc বাইক চলাই নেকি, তাৰপিছত এদিন কিবা পাই গ'ল নেকি, কিবা টাইম কি চলাইছে, মানে 200-300 উঠিছে, মই 200 চলাইছোঁ। 200 উঠিছা, তুমি 200লৈ গৈছা, তুমি 200 কনষ্টেণ্টলি 20 কিলোমিটাৰ 30 কিলোমিটাৰ চলাব নোৱাৰা, এইটো প্ৰেক্টিকেলি পচিবল, নিজকে ভয় লাগে 200 সেনেকুৱা। ময়ো গৈছোঁ ন' ডাউট, ময়ো 170লৈ লৈ গৈছোঁ চাবৰ কাৰণে যে কিমান যায়, উইথ লাগেজ 170 গৈছোঁ, উইদাউট লাগেজটো 180-90 লৈ যাওঁ, একদম ৰেপ কৰি ৰঙা কৰি কিন্তু এইটো দৰকাৰ কি আছে? চলালোঁ ন, দৰকাৰ এইটো হয়, এইটো দৰকাৰ আছে। লাহেকৈ বাইকখন লৈ এইটো চিনাৰী চাই পূৰা ভিউ, অ'পেন ভিউ, এইটো এইটো কৰিব লাগে। চিধা ৰাস্তাত মজা নাই, চিধা ৰাস্তাত তুমি এনেকৈ ৰাখিছা 120ত তোমাৰ বাইক যাই থাকে, তুমি ইমান ধ্যানে নিদিয়া। এইটো হয় ভিউ, এইবিলাক কৰিব লাগে। সেইবিলাক এইবিলাক কৰি আৰু কি লাভ আছে? ফগে একোৱে দেখা নাপায়।
अप्पर एस्पेरिमेंट डिपर एस्पेरिमेंट बोलते लगातार इसे मुड़ी के लाएगा पहले दिसे इमान प्रोडक्शन पहले दिसे परिवेश ऊपर जी होता रास्ता बन रहा है